ঘটনার পূর্বে প্রেমিক এবং প্রেমিকের বন্ধু মিলে যুবতীর সঙ্গে ধর্ষণের অভিযোগ। রাতাবাড়ির চাঁদমারিতে সংঘটিত চাঞ্চল্যকর ঘটনার একাধিক তথ্য উঠে এসেছে পুলিশের তদন্তে। প্রেমিক লুৎফর রহমানকে গ্রেপ্তারের পর তদন্তে উঠে এসেছে একাধিক গুরুত্বপূর্ণ তথ্য। বিয়ের প্রলোভন দেখিয়ে তাকে হাইলাকান্দি থেকে চাঁদমারিতে নিয়ে আসা হয়েছিল বলে তদন্তে উঠে এসেছে। নিজের বাড়িতে না রেখে বন্ধু আবুল হোসেনের বাড়িতে রাখা হয় যুবতীকে। যুবতীর সঙ্গে অনুপযুক্ত আচরণে ঘটনা প্রকাশ্যে চলে আসার আশঙ্কায় তাকে হত্যা করা হয়েছে বলে পুলিশের ধারণা। এই ঘটনায় ব্যবহৃত ধারালো অস্ত্র উদ্ধার করেছে পুলিশ। শ্রীভূমি জেলার অতিরিক্ত পুলিশ সুপার ত্রিনয়ন ভূঁইয়া জানিয়েছেন, তদন্তে গুরুত্বপূর্ণ অগ্রগতি হয়েছে এবং মামলার তদন্ত এখনো চলছে। আরো কি কি বিস্তারিত জানিয়েছেন অতিরিক্ত পুলিশ সুপার শুনে নেব। প্রথমে আমি যার ঘৰত লুকাই থৈছিলে বডিটো মানে খান্দি পেলাই চেপ্টিক টেংকৰ ভিতৰত ভৰাই থৈছিলে। আমি কথা খান্দি থোৱা পুতি থোৱা বুলি গম পাইছিলোঁ। পিছত আমি এনকুৱাৰী কৰোঁতে গম পোৱা গ'ল যে চেপ্টিক টেংকৰ ভিতৰত আছিলে। আৰু যেতিয়া সি আবুল হৈছে ফ্ৰণ্ট অফ লেট আনোৱাৰ আলী চানমাৰী ৰাতাবাৰী আণ্ডাৰ তাক গৈ পেলাই গম পোৱা গ'ল তাত আছে। আৰু প্ৰথমে আবুল হুছেইনক কৰায়ত্ব কৰা হ'ল। আৰু আবুল হুছেইনক যেতিয়া আমি সোধা পোছা কৰিলোঁ তেতিয়া গোটেই কথাখিনি উল্লেখলে অলপ ওলাই পৰিলে। আৰু ইয়াত কোৱা হ'ল যে প্ৰথমতে তেওঁ দেখুৱাই দিলে যে ইয়াত চেপ্টিক টেংকত তেওঁলোকে পেলাইছিলে আৰু তেওঁলোকে যে এইটো স্বীকাৰ কৰিলে যে তেওঁলোকে মাৰ্ডাৰ কৰিছে তেওঁলোকে আৰু ধৰ্ষণ কৰা বুলিও স্বীকাৰ কৰিলে। আৰু ইয়াৰ লগত তেওঁ আৰু এজনৰ নাম ল'লে লুৎফৰ ৰহমান, চন অফ ৰশ্মিছ আলী, ভিলেজ জগন্নাথপুৰ বালিয়া PS ৰাতাবাৰী আণ্ডাৰত। আৰু এই গোটেইখিনি যেতিয়া ভালকৈ অনুসন্ধান পোহৰলৈ আহিলে আচলতে লুৎফৰ ৰহমান নামৰ যিজন অভিযুক্ত, লুৎফৰ ৰহমানে তেওঁৰ ঘৰ ৰাতাবাৰীত যদিও তেওঁ প্ৰেমৰ সম্পৰ্কত আছিলে মমতাজ বেগম মাদাৰ ভূঁইয়া, ভিলেজ তেওঁৰ মমতাজ বেগম মাদাৰ ভূঁইয়া হাইলাকান্দি সদৰ থানাৰ আণ্ডাৰত তেওঁৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিলে। আৰু তেওঁক আৰু কিছু 15 দিন, ঘটনাৰ 15 দিন, আমি 29 তাৰিখে খবৰটো পাইছিলোঁ, 29/6/2026, তাৰ 14-15 দিন আগতে তেওঁ হাইলাকান্দিলৈ যায়। হাইলাকান্দিত গৈ পেলাই তাইৰ লগত টাউনত ফুৰে, ফুৰি পেলাই তাইক ঘৰলৈ লৈ আনিম বুলি লৈ আনে। কিন্তু ইতিমধ্যে তেওঁলোকৰ অলপ বাদবিন্নতা ৰাস্তাতে হয়। গম পাই ছোৱালীগৰাকীয়ে গম পায় যে লুৎফৰৰ ইতিমধ্যে বেলেগ বিয়া ঠিক হৈছে। তাৰপিছত তাই কি নোলায় ঠিক আমাৰ যি ষ্টেটমেণ্ট দিয়া মতে তেওঁ চিকিৎসাত বুজাই মেলি তাক আমাৰ আবুল হুছেইন যি আছে তাৰ বন্ধু, নিজৰ ঘৰ লৈ যাব নাই পৰা, লুৎফৰ আবুল হুছেইনৰ তাত লৈ যায়। আৰু আবুল হুছেইনৰ তাত গৈ পেলাই তেওঁলোকক দুটা মিলি লুৎফৰ আৰু আবুল হুছেইনে তেওঁলোকক শাৰীৰিক অত্যাচাৰ কৰে, ধৰ্ষণ কৰে। আৰু কৰাৰ পিছত যেতিয়া ভিক্টিমগৰাকী মমতাজ বেগম বৰমদাৰ ভূঁইয়া ভিক্টিম ডিজিজগৰাকী, তেখেতে যেতিয়া ক'লে যে মই এইটো প্ৰথমতে মই লগাই দিম, মানুহক কৈ দিম, তেতিয়া তেওঁলোকে দা দি পেলাই বঠি দা দি পেলাই যি চব্জি কটা সেইটো পেলাই তেওঁলোকক এজনে ধৰিছে ভৰিত আৰু এজনে ডিঙিত ৰেপিংটো মাৰিছে মাৰি পেলাই তেওঁলোকে তাৰপিছত গৈ পেলাই চেপ্টিক টেংকত ভৰাই থৈ দিলে। আৰু এই গোটেইখিনি যিহেতু মই ক'লোৱে যে অলৰেডি কনফেছ কৰিছিলে, আমি আবুল হুছেইনক ধৰা হৈছিলে। আৰু তাৰপিছতে আমি লুৎফৰ ৰহমানকো আমি কাছাৰ আৰক্ষীৰ সহযোগত আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ সেইদিনাখনে ৰাতিকে। আৰু তাৰপিছত দুইজনৰ স্বীকাৰোক্তি ইতিমধ্যে দিছিলে। আৰু তেওঁলোকে আমাক যি মাৰ্ডাৰ ৱেপেন ইউজ কৰিছিলে, মাৰ্ডাৰ ৱেপেনো তেওঁলোকে বঠি দাখন তেওঁলোকে লুকুৱাই থৈছিলে ঘৰৰ ভিতৰতে, ইয়াত দেখুৱাই দিলে। তাৰপিছত যেতিয়া আমি ভালকৈ অনুসন্ধান কৰা গ'ল পুলিচৰ টিমে, তেতিয়া দেখিছে যে আমাৰ ব্লাড ষ্টেইন থকা এজন মাৰ্ডাৰ কৰিছিলে, বেড কভাৰখনো পোৱা গ'ল। আৰু এই গোটেইখিনি আমি যি আইনগত প্ৰক্ৰিয়া আছে, লিডিং টু ৰিকভাৰী আছে, মেজিষ্ট্ৰেটৰ সন্মুখত, উইটনেছৰ সন্মুখত তেওঁলোকে যি ডিছক্লোজাৰ ষ্টেটমেণ্ট দিছিলে ৰেকৰ্ড কৰা হ'ল, এইখিনি উদ্ধাৰ কৰা হ'ল। আৰু বাকী ফৰেঞ্চিক বা বাকী গোটেইখিনি ইনভেষ্টিগেশ্যন যিখিনি কৰণীয়খিনি কৰা হৈছে। আৰু এটা ক'ব লাগিব যে এই সংক্ৰান্তত মাৰ্ডাৰটো এটা দুখজনক এটা ঘটনা, কিন্তু তাৰ লগত জড়িত দুজন ব্যক্তি আছে, আমি দুজনতে কৰায়ত্ব কৰিলোঁ। আৰু যিগৰাকী মমতাজ বেগম বৰভূঁইয়া, তেওঁৰ 18 বছৰ প্ৰায় বয়স, তেওঁ হাইলাকান্দিৰ আছিলে। আৰু এই ঘটনাটোত আমি আৰু অধিক আমি অনুসন্ধান চলাই আছোঁ। আমি আৰু যিখিনি আমাৰ কৰণীয় আছে তাতে কেছটো ভালকৈ আমি চাৰ্চি দিব পাৰোঁ, তাৰ কাৰণে আমাৰ শ্ৰীভূমি পুলিচৰ ফালৰ পৰা আমি চেষ্টা কৰি আছোঁ।